কালি আন্দোলনটো আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিল ৰাজভৱন ঘেৰাও কাৰ্যসূচী আছিল গণতান্ত্ৰিক পদ্ধতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভুৱন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰতিবাদী সমদল আগুৱাই গৈছিল ৰাজভৱনত গৈ আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আমাৰ ব্যক্তিসকলক নেতাসকলক তেওঁলোকে যাব দিয়া নাই তেওঁলোকে আমাৰ লগত আলোচনা কৰাও নাই বিষয়াসকল আমাৰ ওচৰলৈ অহা নাই তেওঁলোকে আৰক্ষী বাহিনী মোতায়েন কৰি মিলিটাৰী মোতায়েন কৰি আমাক বাধা দিছে আমাক বেৰিকেড লগাই দিছে তথাপিতো আমি শ্লোগান দিছোঁ দলীয় শ্লোগান দিছোঁ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আছিল মণিপুৰ অশান্ত মণিপুৰত মানুহ মাৰি মাৰি জাতিটো শেষ কৰিব ধৰিছে অশান্ত মণিপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এবাৰো নাহিল সেয়া আমাৰ প্ৰতিবাদ আছিল স্মাৰ্ট মিটাৰ আমাৰ গ্ৰাম অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰয়োগ কৰি ব্যৱহাৰ কৰি গ্ৰামীণ জনসাধাৰণক শোষণৰ কাৰণে যিটো তেওঁলোকে ৰাস্তা লৈছে এই গ্ৰামীণ জনসাধাৰণক শোষণ কৰি ব্ৰিটিছৰ দৰে তেওঁলোকে অধিক কৰ কাটাল সংগ্ৰহ কৰিব ধৰিছে তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আছিল আমি মৌন শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব ধৰিছিলোঁ সেই প্ৰতিবাদস্থলীত তেওঁলোকে আহি আমাক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আমাক বিষয়া কৰ্মচাৰীসকলক ৰাজ্যপালৰ ওচৰত যাবলৈ দিয়া নাই তাৰপিছত আমাৰ প্ৰতিবাদ যেতিয়া স্থগিত হ'ল তেওঁলোকে প্ৰতিবাদীসকলক সহযোগ কৰা বাদ দি তেওঁলোকে প্ৰতিবাদীৰ লগত যুদ্ধত লিপ্ত হৈ গ'ল তেওঁলোকে প্ৰথমতে কন্দুৱা গেছ ব্যৱহাৰ কৰিলে কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ নিয়ম নীতি নাই য'ত সাংবাদিক আছে আপোনালোকে গণতান্ত্ৰিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কালি চিঞৰি উঠিছে গুৱাহাটীত ৰাজপথত আপোনালোকে চাইছে যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই দেশৰ সংবিধান ৰক্ষাৰ ক্ষেত্ৰত দেশত চৰকাৰৰ কাম কাজৰ ক্ষেত্ৰত চকু ৰাখিছে সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সাংবাদিকক আক্ৰমণ কৰা হৈছে তো পুলিচৰ মানুহ আছিল পুলিচক কালি আক্ৰমণ কৰা দেখা গৈছে তেওঁলোক ইমান হিংস্ৰ হৈ পৰিছিল তেওঁলোকে কন্দুৱা গেছটো দলিয়াই দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভুৱন বৰা য'ত তাতে আছিল আমাৰ নেতৃত্ব আছিল আমাৰ প্ৰতিবাদকাৰীসকল আছিল তেওঁলোকক দলিয়াই দিছে তেওঁলোকে কোনো এনাউন্সমেণ্ট কৰা নাই আমিও তাতে আছিলোঁ বেৰিকেড ভাঙি মানুহখিনি কিছু ছত্ৰভংগ দিছে কিছু ভিতৰলৈ সোমাই গৈছে কিছু বাহিৰলৈ আহিছে আমি তাতে ৰখি আছিলোঁ আমাৰ পিছফালে কন্দুৱা গেছ মাজতে কেইগৰাকীমান সাংবাদিক ময়ো আছিলোঁ তাত আৰু কেইগৰাকীমান দলীয় সতীৰ্থ আৰু 2-3গৰাকীমান পুলিচ আগফালেও দি দিছে তেওঁলোকে কন্দুৱা গেছ পিছফালেও দি দিছে আকৌ সোঁফালেও দি দিছে এনেকুৱা এটা অৱস্থা সেইখিনি মানুহ সোঁফালে যাব নোৱাৰে দেৱাল আছে ৰাস্তা আছে বেৰিকেড কৰা আছে আগফালে টিয়াৰ গেছ পিছফালে মানুহখিনি আবদ্ধ হৈ গ'ল এনেকুৱা এটা শিহৰণকাৰী তাতে পৰিৱেশ সৃষ্টি হৈছিলে আপুনি চাব আপোনাৰ সাংবাদিকসকলে চিঞৰি তাতে সংবাদ প্ৰদৰ্শন কৰিছে তেওঁলোকে গণতন্ত্ৰক যিখিনি নীতি নিয়ম সেই নীতি নিয়ম মানি আমি তাতে আন্দোলন কৰিব গৈছোঁ আৰু সেই গণতান্ত্ৰিক নীতি নিয়মক তেওঁলোকে ভৰিৰে মোহাৰিছে চৰকাৰে আজি আমাৰ যিসকল নেতৃবৰ্গ আছিল তাতে তেওঁলোকে ঠেলা হেঁচা কৰি মানুহখিনি গুচি আহিছে আমাৰ মৃদুল ইছলাম তেওঁক মাত্ৰাধিক কন্দুৱা গেছ তেওঁৰ মুখত সোমাই গ'ল আৰু আপোনালোকে জানে ৰেছপাইৰেটৰী যিটো ছিষ্টেম মানুহৰ শ্বাস প্ৰশ্বাসৰ যিটো ছিষ্টেম সেই ছিষ্টেমত আঘাত কৰে সেইটোৱে আপোনাৰ চকুত ছালত জ্বলন হয় আৰু তেনে মানুহৰ মাজত দলিয়াই তেওঁলোকে কৰিছে তেওঁলোকে এনাউন্সমেণ্ট দি তেওঁলোকে কন্দুৱা গেছ প্ৰয়োগ কৰিব বুলি আমাৰ আগতীয়াকৈ কোনো ধৰণৰ কথা কোৱা নাছিল আমি তেতিয়া এটা সময়ত এনেকৈ আবদ্ধ হৈ গ'লোঁ মোৰ লগত দলীয় সতীৰ্থ কেইগৰাকীমান আছিল মহিলাও আছিল আমাৰ সাংবাদিকসকল আছিল কেইগৰাকী পুলিচৰ লোক আছিল আমি এটা সময়ত কাৰণ অকণমান নিজৰ জীৱনটোলৈ আমি আশা এৰি দিয়া নিচিনা হৈ গৈছিল তাৰপিছত এটা বতাহ আহিল ওপৰৰ পৰা এজাক বতাহ আহি কন্দুৱা গেছটো উৰাই লৈ গ'ল ৰাস্তাটো খালী হৈ গ'ল তাৰপিছত মানুহসকলে জীৱন লৈ নিজৰ জীৱন বচাই পিছলৈ ঘূৰি আহিছে তাৰপিছত আমাৰ কেইগৰাকীমান ব্যক্তিক তেওঁলোকে এই কন্দুৱা গেছ প্ৰয়োগ কৰা আক্ৰান্ত ব্যক্তিক তেওঁলোকে এৰেষ্ট কৰিলে তাৰ প্ৰতিবাদ কৰিবলৈ ভুৱন বৰা ডাঙৰীয়া আকৌ ঘূৰি আহোঁতে ভুৱন বৰা ডাঙৰীয়াকো বাছত উঠালে আচলতে চৰকাৰে কি কৰিব বিচাৰিছে আকৌ কৈছে আপোনালোকক গ্ৰেপ্তাৰ নকৰোঁ এনেকুৱা কথা তাৰমানে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰশাসনিক ৰামান্ন বৰুৱা ডাঙৰীয়াই তেওঁলোকক লিখিত আবেদন দিছিলে গভৰ্ণৰ অফিচৰ পৰা সেইটো ৰিচিভ কপিও আমাৰ তাত আছিলে আৰু আজি তেওঁলোকে কৈছে আমি পাৰ্মিশ্যন লোৱা নাই এই সাংবাদিকসকল যে ৰাস্তাৰ কাষত বহিছে চিঞৰি কান্দিছে মা বুলি চিঞৰিছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ এগৰাকী সম্পাদক মুকুল হুছেইন তেখেতক তেওঁলোকক পানী খুৱাইছে বুকুত মালিচ কৰিছে মাথাত পানী দিছে আৰু সেইসকলক তেওঁ শুশ্ৰূষা কৰিছে এই সাংবাদিকসকলেও নাচালে পুলিচকো নাচালে আমাৰ কৰ্মীসকলৰ ওপৰত তেওঁলোকে কেনেকৈ নিৰ্মমভাৱে টিয়াৰ গেছ প্ৰয়োগ কৰিলে তেওঁলোকে মাৰি পেলাব বিচাৰিছে নেকি আন্দোলনকাৰীক গণতন্ত্ৰক সন্মান তেওঁলোকে কৰিব নিবিচাৰে নেকি আমাৰ প্ৰশ্ন তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰক তেওঁলোকে মণিপুৰৰ অশান্ত মণিপুৰক প্ৰধানমন্ত্ৰী আহক মণিপুৰক অকণমান শান্তিৰ পৰিৱেশ দিয়ক তেওঁলোকে স্মাৰ্ট মিটাৰ বন্ধ কৰক শোষণ নকৰি জনসাধাৰণক শাসনৰ নামত শোষণ নকৰি এটা সুন্দৰ বাতাবৰণত জনসাধাৰণক জীয়াই থাকিবলৈ সুবিধাকণ চৰকাৰে দিয়ক তাৰে আহ্বান জনাইছোঁ